নমস্কাৰ বন্ধুসকল, মই কমল দাসে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ কল আৰু আটাৰ মালপোৱা। আহকচোন কল আৰু আটাৰ মালপোৱা কেনেকৈ ঘৰতে সহজতে ফুলা বনাব পাৰি। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, নতুন ভিডিঅ' পাব। ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। নমস্কাৰ বন্ধুসকল, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, লগতে ময়ো ভালে আছোঁ। আজি বনাব ওলাইছোঁ কল আৰু আটাগুৰি মালপোৱা। আহকচোন কি কি লাগে এবাৰ চাওঁ। ৰিফাইন লৈছোঁ, জাহাজী কল 2টা লৈছোঁ, আটা লৈছোঁ 1 কাপ, চেনি আধা কাপ লৈছোঁ, বেকিং পাউডাৰ লৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো। এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমে কলকেইটা গুচাই ল'লোঁ ধুনীয়াকৈ। গুচাই লোৱাৰ পিছত সৰুকৈ কাটি মিক্সাৰ মেচিনত দি দিয়া হ'ব। এনেকৈ সৰুকৈ কাটি। পকা কল ল'ব লাগে, কেঁচা হ'লে ভাল নহ'ব। এতিয়া ধুনীয়াকৈ কাটি লোৱা হ'ল। এতিয়া গুড়ি কৰি ল'ম ধুনীয়াকৈ। এতিয়া গুড়ি কৰি লোৱা হ'ল। এতিয়া বাতি এটাত উলিয়াই লোৱা হ'ব গোটেইখিনি। উলিয়াই লোৱাৰ পিছত এতিয়া আটা 100 গ্ৰামমান আটা দিয়া হ'ব। আটাখিনি চালি ল'ম ধুনীয়াকৈ। আটা নহ'লে পিঠাগুড়িও ল'ব পাৰে। আটা লৈছোঁ 100 গ্ৰামমান। এতিয়া লৈছোঁ চেনি, গুড়ি কৰি লৈছিলোঁ চেনি 100 গ্ৰামমান। গুড়ি নকৰাকৈ দিব পাৰে, চেনি নহ'লে গুড়ো দিব পাৰে। এতিয়া বেকিং পাউডাৰ দিছোঁ 1 চামুচ, সৰু চামুচৰে। এতিয়া ধুনীয়াকৈ মিলাই ল'ম গোটেইখিনি বেটাৰখিনি। ভালদৰে এনেকৈ মিক্স কৰি লোৱা হ'ব। মিক্স কৰাৰ পিছত গাখীৰ দিয়া হ'ব। গাখীৰ 50 গ্ৰামমান লৈছোঁ, এতিয়া অলপ দিছোঁ। কমিলে পিছত দিয়া হ'ব। এতিয়া অলপ দি বেটাৰখিনি মিলাই লৈ চেক কৰি ল'ম। এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব লাগে। এতিয়া চেক কৰি লৈছোঁ ডাঠ হৈছে বেটাৰখিনি। এতিয়া গাখীৰ আৰু দিয়া হ'ব। গাখীৰ ঢিলা হ'ব লাগে বেটাৰখিনি। এতিয়া গাখীৰ অলপ দি আকৌ মিক্স কৰি ল'ম। মিক্স কৰি চেক কৰিম আকৌ চেক কৰিছোঁ ওপৰৰ পৰা চামুচৰে চেক কৰিব লাগে। এনেকৈ পৰি যাব লাগে ধুনীয়াকৈ। পৰি গ'লে বেটাৰখিনি ৰেডি হ'ব। এতিয়া অলপ আছিলে গাখীৰ, গোটেইখিনি দি দিয়া হ'ল। এতিয়া ভালদৰে ফেটি লোৱা হ'ব 5 মিনিটমান চামুচৰে। এনেকৈ ধুনীয়াকৈ ফেটি ল'ব লাগে, তেতিয়া বেটাৰখিনি ভাল হ'ব। মালপোৱাৰ কাৰণে ভাল হয়, ফেটোতে বহুত সময় ফেটিব লাগে। এতিয়া ৰাখি দিয়া হ'ব 10 মিনিটৰ কাৰণে মেৰিনেট হ'বলৈ। বাকী গেছটো অন কৰি ৰিফাইন অইলখিনি গৰম কৰি লোৱা হ'ব। মিডিয়াম গৰম হ'বলৈ দিম 10 মিনিটৰ পিছত। মিডিয়াম গৰম হোৱাৰ পিছত মালপোৱাকেইটা বনাই লোৱা হ'ব। চামুচেৰে লাহেকৈ এনেকৈ দি দিব লাগে তেলত। দুটাকৈ বনাই লোৱা হ'ব। এনেকৈ লাহেকৈ দি দিব লাগে। এতিয়া ওপৰলৈ উঠাৰ পিছত হেতাখনেৰে পাল্টি কৰি দিয়া হ'ব। অলপ ৰঙচুৱা হৈছে, আকৌ পাল্টি কৰিম। এনেকৈ ধুনীয়াকৈ ৰঙা হ'ব দিম। আকৌ পাল্টি কৰিছোঁ। গেছৰ পাৱাৰটো মিডিয়াম কৰিছোঁ যাতে ভালদৰে সিজি যায় ভিতৰলৈকে। গেছৰ পাৱাৰ বেছি দিলে ওপৰখিনি সিজি যাব, ভিতৰত নিসিজিব। সেইটো কাৰণে মিডিয়াম পাৱাৰত ফ্ৰাই কৰিব লাগে। এতিয়া ধুনীয়াকৈ ৰঙচুৱা হৈছে। এতিয়া উলিয়াই ল'ম মালপোৱাকেইটা। বহুত ধুনীয়াকৈ ফুলি গৈছে। এতিয়া আকৌ বনাই লোৱা হ'ব। এনেকৈ লাহেকৈ দি দিব লাগে তেলত দিওঁতে। তেতিয়া ধুনীয়া ফুলা মালপোৱা হ'ব। এতিয়া অলপ ৰঙচুৱা হৈছে, আকৌ পাল্টি কৰি দিছোঁ। এনেকৈ মাজে মাজে পাল্টি কৰি ধুনীয়াকৈ ফ্ৰাই কৰি লোৱা হ'ব। আকৌ উলিয়াই লৈছোঁ। এনেকৈ গোটেইখিনি বনাই লোৱা হ'ব। তেলখিনি যাব দিছোঁ। যোৱাৰ পিছত এতিয়া প্লেটত ৰাখি দিলোঁ। বাকী থকাকেইটাও এনেকৈ বনাই ল'ম। বহুত ধুনীয়া হয় খাবলৈ।
ৰাতিপুৱা নাস্তাৰ কাৰণে চাহৰ লগত পেট ভৰি যায় এটা খালে। ডাঙৰ ডাঙৰ বনাইছোঁ, সৰু সৰুও বনাব পাৰে। এনেকৈ আপোনালোকে বনাই চাব পাৰে, এবাৰ বনাই চাই ট্ৰাই কৰিব পাৰে। চাহৰ লগত বহুত ধুনীয়া হয় খাবলৈ। আকৌ ৰঙচুৱা হৈছে, উলিয়াই লোৱা হৈছে। এনেকৈ গোটেইখিনি বনাই লোৱা হ'ব। বাকী এটা আছিলে, বাকী থকাটোও বনাই লোৱা হ'ল। কম পৰিমাণে বনাইছিলোঁ, 6টা হৈছে, ডাঙৰ ডাঙৰ মালপোৱা বনাইছোঁ। বাকী থকাটো ওলাই লৈছোঁ এনেকৈ। তেলখিনি যোৱাৰ পিছত প্লেটত ৰাখি দিয়া হ'ব। এতিয়া সজাই ল'লোঁ প্লেটত। এতিয়া দেখাই আছোঁ ভাঙি কেনেকুৱা হৈছে। আপোনালোকে বনাই চাব পাৰে এই ধৰণে মালপোৱা। বন্ধুসকল, কলৰ মালপোৱা বনাইছিলোঁ, কল আৰু আটা দি। বহুত ধুনীয়া হয়, সহজতে বনাব পাৰে, ৰাতিপুৱা নাস্তা হৈ যায়। এতিয়া দেখাও কেনেকুৱা হৈছে। বহুত বঢ়িয়া হৈছে। ভাঙি দেখুৱাও, বঢ়িয়াকৈ সিজিছে। এনেকৈ বনাই খাব পাৰে। অলপ খাই চাওক, মজা হৈছে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিওঁ, নতুন নতুন ভিডিঅ' পাওঁ। ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে। লগত চাহ লৈছোঁ, মজা।